মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ ধাৰা সেইটো ধাৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ প্ৰথম লৈ আহিছিলে মাধৱদেৱৰ একান্ত সেৱক শ্ৰী শ্ৰী বৰবিষ্ণু আতাই। তেখেতে চমৰীয়াত সত্ৰ পাতি এই অঞ্চলৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ হিচাপে চমৰীয়া সত্ৰখনক এটা গঢ় দিছিলে। আৰু সেইজন মহাপুৰুষৰ তিৰোভাৱ তিথিটো ফাগুন মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথি। সেই তিথিত চমৰীয়া সত্ৰবাসী ৰাইজে উলহ মালহেৰে 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সভা মহোৎসৱ উদযাপন কৰি আহিছে। আৰু এইবেলিও সেই তিথিটোত অৰ্থাৎ 19 ফাগুন 4 মাৰ্চ তাৰিখে বৰবিষ্ণু আতাৰ তিৰোভাৱ তিথি উদযাপন কৰা হ'ব। তদুপলক্ষে 2 মাৰ্চৰ পৰা অৰ্থাৎ 17 ফাগুনৰ পৰা 20 ফাগুনলৈ এই 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতৰ তিৰোভাৱ তিথি অৰ্থাৎ সভা মহোৎসৱ উদযাপন কৰিবলৈ মানস কৰা হৈছে।